ইমান কাহে ধৰিছে, পানী ওলাইছে লাগিছিলে পাই। বোৱাৰী কি ইমান ৰাম চিঞৰবোৰ টানি আছে মৰিবলৈ ধৰা ৰকম? কি হ'ল? কুহুমীয়া গৰম পানী গিলাচ দেচোন, খাই দিওঁ, একদম ডিঙিটো কিবা কিবি লাগিছে। আৰু চাদা সোপা খাব মলি কোনে কৈছিলে আপোনাক সেই বগা চাদাবোৰ খাই থাকিবলৈ? কিমান কওঁ চাদা নাখাব হে? চাদাবোৰ খাই থাকক, কাঢ়ি থাকক, কথা সেইটোহে। মই চাদা কেতিয়াবা এৰিলোঁ গৈ, এই কাহটো হোৱাৰ পৰা এৰিয়ে দিলোঁ। এতিয়া হেৰি নে কাহটো আহি থাকে, বৰ কেইবাখন লাগিছে। কাহি কিবা সেই দুৰ্বল হৈ গৈছেগৈ, এইফালে কঁকালটোও বিষ। সেই আমাৰ ল'ৰাটো আহিলে কবিচোন, কঁকালৰ বিষৰ সেই বেজি এটা সেই লৈ আহিবলৈ, নহ'লে মোক সেই দেখুৱাই আহিবলৈ কবিচোন। উঠিবলৈ নোৱাৰা নিচিনা হৈছে, বহিলে উঠিব ন, উঠিলে বহিব ন। কেলৈ যোৱাটো মাহত লৈছিলেহে বিষৰ বেজি, ইমানকৈ লৈ থাকেনে? আপোনাৰ সেই লগতে পইচাবোৰ গৈ শেষ হৈছে আমাৰ। ঘৰটো এতিয়া সেই আৰম্ভ কৰিম বুলি ভাবি আছোঁ, এতিয়া বেমাৰ উলিয়াই থাকোঁ এটা এটাকৈ। বয়স হ'লে বেমাৰ হ'বই আৰু এতিয়া এইটো বয়সত। তই এতিয়া গাভৰু হৈ আছ, তজবজীয়া হৈ আছ। আমিও এটা সময়ত তহঁতৰ নিচিনাই আছিলোঁ, চিট পখিলি ৰকম উৰি ফুৰোঁ, ৰ'বলৈ সময় নাই। এতিয়া বয়স হৈছে আৰু এতিয়া বেমাৰ ওলাবই আৰু। এতিয়া তহঁতি নিচালেনো মোক কোনে চাব আৰু? হয়, অকল আপোনাক চাই থাকিলে হ'ব আৰু এতিয়া? আমাৰ যেনিবা আকালো নাই ভালো নাই তেনেকুৱা নকৰিব আৰু। ল'ৰা ছোৱালীবোৰকো চাব লাগে নহয়, পঢ়াব লাগে নহয়, আমি গম পাইছে নাই? অকল আপোনাৰ বেমাৰতে হেৰি কৰি থাকিলে নহয়। অ'ত পৰিব ত'ত পৰিব, পিছফালে নাযাব বুলি ক'লে একদম গৈ পৰিবগৈ গৈ, হাত ভাঙিব, ভৰিত দুখ পাব। সেইবোৰ আকৌ সেই পইচা এনেই ভৰিব লাগে। একে জেগাতে বহি থাকিবলৈ কওঁ, বহি নাথাকেনো কেলৈ? কৰো বুলি নকৰোঁ নহয়, এতিয়া থৰক বৰক হৈছোঁ আৰু। বয়স হৈছে আৰু, এতিয়া কৰিমনো কি আৰু? অকল ঘৰৰ ভিতৰতে সোমাই থাকিবও নোৱাৰি, ইফাল সিফাল যাবলৈও মন যায়। তহঁতি দুইটা ফুৰিবলৈ ওলাই গুচি যাওঁ নাতিকেইটা লৈ পেলাই, মইহে অকলে থাকোঁ ঘৰত। ইফালে সিফালে নগৈনো মই কি কৰিম কচোন ক? ইফালে সিফালে নগৈ মানে ঘৰৰ ভিতৰত বহি থাকিলেও হয় দেখোন। এতিয়া বুঢ়ী হ'ল আপুনি, ক'ত আমাৰ লগত কি একদম ফুৰিবলৈ হাৰি মিলাই ফুৰিব লাগে নি আপোনাক? বৰ বেছি কৰে দেই আপোনালোকৰ বুঢ়ীবোৰ। চাবচোন ঘৰতে সেই চুক এটাত বহি থাকে, বেছি এইবোৰ দিগদাৰ নকৰে। আপোনাৰ গৰম পানী খাওঁ, আমুক খাওঁ তামুক খাওঁ কৰি নাথাকে। এতিয়া আপুনি সেই বুঢ়ী হ'ল আৰু ঘৰৰ ভিতৰত বহি দিয়ক আৰু আপুনি। আৰু এতিয়া ক'ৰবাত ফুৰিবলৈও যাব নাই, আপুনি ক'ত যাব? নোৱাৰোঁ সোমাই থাকিব নোৱাৰোঁ, কিবা পগলা লাগে অকলে। এখেত জীয়াই থাকোঁতে ভালেই আছিলে, কথা বতৰা পাতি একেলগে বহি মেলি তামোল চামোল খুলি খাইছিলোঁ। এখেত হোৱাৰ পৰা কিবা এখন লগা হ'ল, অকলহে লাগে কিনো বুজিবি, এইবোৰ বুজি নাপাবি তহঁতি, বৰ বেয়া লাগে। কি জানো আপুনিহে জানে আৰু দেই, বৰ ভদি আপোনাৰ সঁচাকৈ কৈছোঁ। একদম নিজকে গাভৰু ছোৱালী বুলিহে ভাবে আপুনি আকৌ। তহঁতি যদি ইমানেই দিগদাৰ পাইছ, মোৰ বৃদ্ধাশ্ৰমতে ধৰিবিগৈ মই তাতে লগ হওঁ, পাই থাকিম, কেইদিনমান বেছিকৈ জীয়াই থাকিম। ইয়াত তোৰ কেটেৰা জেঙে খাই মই সোনকালেহে মৰিম আৰু। এইবোৰ বৃদ্ধাশ্ৰম কৰি থাকিব দেই। আমাৰ এখেতে গম পাবলৈ হ'লে মোকে গালি পাৰিব, বুলিব মইহে পঠিয়াইছোঁ আপোনাক বৃদ্ধাশ্ৰমলৈ। ঘৰতে থাকক ঘৰৰ মানুহ, কিহৰনো ইমান দিগদাৰ পাইছে ইয়াত? তোৰ কেটেৰা জেঙাবোৰ শুনি থকাতকৈ মই তাতে শান্তিয়ে থাকিম। কঁকাল পৰিব হোৱালৈকে মই ঘৰৰ কাম কৰি দিওঁ গোটেই। এতিয়া কঁকালৰ বিষ কাৰণেহে কৰিব নোৱাৰোঁ, তাতে তই মুখ ফুলাই থাক। এতিয়ানো মই কেনেকৈ কাম কৰোঁ বাৰু? কেলেনো নোৱাৰে? জুইৰ ওচৰত বহি ল'লে ধুনীয়াকৈ ভাতকেইটা বনাব পাৰে নহয়। বহি ল'লেই হ'ল খালি আৰু। বহি থাকিবতো পাৰে, এতিয়াতো চকীখনত থমথমকৈ অথনিৰ পৰা বহিয়ে আছে। ভাতকেইটা বনাব নোৱাৰে, চব কাম ময়ে কৰিব লাগিব একদম। নোৱাৰোঁ চকুকেইটাও বেয়া হ'ল, খেপিয়াই থাকোঁ। কেতিয়াবা নাপাওঁৱে বিচাৰি, নিমখ টেমান হালধি টেমান বিচাৰিয়ে নাপাওঁৱে। কেতিয়াবা যদি মই নিমখ সলনি চেনিয়ে দি পাম চাগে দাইলত, সেইকাৰণেহে নবনোৱা হ'লোঁ। চকুকেইটাও কেটেক কৰি পেলানি বেয়া হৈ থাকিলে। অপাৰেশ্যন কৰিমকৈ সেই তেতিয়াৰ পৰা ৰখি আছোঁ আৰু। মৰিমগৈ আৰু, অপাৰেশ্যন নহ'বগৈ আৰু। এইবোৰ সেই কেটেকৰ অপাৰেশ্যনৰ কথা এতিয়া উলিয়াই থাকিব দেই। ঘৰৰ কামবোৰ কৰিব লাগে, আপোনাৰ চকু সেইকেইটা ভাল নকৰিলে হ'ব। এনেকৈ থাকক দিয়ক। কেটেকৰ অপাৰেশ্যন কৰিবলৈ কিমান পইচা লাগিব আকৌ? চৰকাৰীটো আহাই নাই এতিয়ালৈকে স্কিমটো। চৰকাৰীটো অহা হ'লেও বেলেগ কথা, গাড়ীত উঠাই পঠিয়াই দিলোহেঁতেন। এতিয়া ক'ৰপৰা দিম ইমান পইচা? যিকেইটা পইচা গোটাই থৈছোঁ সেইকেইটা ঘৰৰ কামত লাগিব আমাৰ। এইবোৰ কিন্তু আমাৰ এখেতৰ আগত কৰি থাকিব দেই, কেটেক কথা। মই হ'লে কৈ দিছোঁ আকৌ আপোনাক কেতিয়াই কওঁ। কি হ'ল মা, তোৰ চকুত কেটেক পৰিছে নেকি? তই আহিলি, চকুকেইটা বৰ জলক টপা দেখা হৈছোঁ আজিকালি। বৰ চিন্তা হয় কেতিয়াবা একেবাৰে নেদেখা হৈ যাওঁ বুলি। তই মোক কোৱা নাইনো কেলে? কৈয়ে থাকোঁ দেখোন, তইহে শুনা নাপাৱ। মা তই চিন্তা নকৰিবি, মই আহি সকলো কথা শুনিলোঁ। তই ইমান কষ্ট খাই আছ অতদিনৰ পৰা, এইজনীয়ে মোক কোৱাই নাই। তাই দেখিছা, তাই এনেকুৱাবোৰ কৰি আছে মনে। তুমি বৰ বেয়া মানুহ দেই। তুমি মোৰ মাক নিজৰ মা বুলি কেতিয়াও ল'ব নোৱাৰিলা। ইমান বুঢ়ী বয়সতো ইমানখিনি কথা শুনাইছা তুমি মাক। চব শুনিছোঁহে মই এইখিনিৰ পৰা। মইনো কি কৰিলোঁ? মই একোৱে কোৱা নাই। একোৱে কোৱা নাই। মায়ে কঁকালৰ বিষ বুলি ক'লত পইচা নাই বুলি কৈছা। চকুকেইটা বেয়া হৈছে বুলি ক'লত পইচা নাই বুলি কৈছা। সেই ঘৰ বনাবলৈ থোৱা পইচাকেইটাই লৈ পেলাই মই মাক অপাৰেশ্যনটো কৰাই আনিম। যোনজনী মানুহৰ পৰা মই এই পৃথিৱীখন দেখিলোঁ, সেই মানুহজনীক নাচাই মই ঘৰ তৰিম নেকি? কথা ক'বলৈ আহিছা? নালাগে, উপায় নালাগে। সেইকেইটা
ভালকৈ থাকিব পাৰিবি মইনো কিমান দিন জীয়াই থাকিম আৰু এইকেইদিন নেদেখিলেও হ'ব আৰু দে সেইটো কথা নহয়ও মা, তই কেলৈ তেনেকৈ কৈছ? তই বহুত দিন জীয়াই থাকিবি, তই 100 বছৰতকৈ বেছি আয়ুস পাবি মা। আৰু মই তোক দেখুৱাই আনিমগৈ, চকুকেইটা ভালকৈ আনিমগৈ, তই চিন্তা নকৰিবি। মই অতদিনৰ পৰা একো গমেই নাপাওঁ, আজি হঠাতে শুনিলোহি বুলিহে। তই ইমান কষ্ট খাই আছ, ইমান মনটো দুখ পাই আছ, ওলাবি, মই তোক অপাৰেশ্যনটো কৰাই আনিমগৈ। ময়ো তাকে কৈছিলোঁ বোলো হেৰি অপাৰেশ্যনকে কৰি লওক নেকি বোলো। চুপ থাকা তুমি, তোমাৰ কথা বুজিবলৈ বাকী নাই আৰু। ইমান নিৰ্দয়ী, ইমান কঠোৰ অন্তৰৰ মাইকী মানুহ মই দেখা নাই। মা তই কাইলৈ ওলাবি ডক্টৰৰ ওচৰলৈ, আৰু ডক্টৰে যেতিয়া কয় তেতিয়া অপাৰেশ্যনটো কৰাই দিব লাগিব। হ'ব দে হ'ব যাম বাৰু